নমস্কাৰ, মই আচাৰ্য অপূৰ্ব জনক দত্ত আৰু আপোনালোকলৈ লৈ আহিছোঁ 15 ছেপ্টেম্বৰ ৰবিবাৰ অৰ্থাৎ দেওবাৰৰ ৰাশিফল। বন্ধুসকল, ৰাশিফলৰ মূল ভিডিঅ'লৈ যোৱাৰ আগত আপোনালোকক পঞ্চাংগ অনুসৰি আজিৰ দিনটোৰ কিছু তথ্য জনাব বিচাৰিছোঁ। আজি হ'ল 15 ছেপ্টেম্বৰ 2024 দেওবাৰ। অসমীয়া লেখেৰে 1431 ভাস্কৰাব্দৰ 29 ভাদ। আজি সূৰ্যোদয় পুৱা 5:12 আৰু সূৰ্যাস্ত হ'ব সন্ধিয়া 5:25। তিথি হ'ল শুক্লা দ্বাদশী তিথি, নক্ষত্ৰ শ্ৰৱণা, যোগ অতিগন্ধ, কৰণ হ'ল বালৱকৰণ। আনহাতে আজি কোনো নৱজাতকৰ জন্ম হ'লে ৰাশি হ'ব মকৰ ৰাশি, ক্ষুদ্ৰ বৰ্ণ মতান্তৰ হ'ব বৈশ্য বৰ্ণ। আনহাতে আইতৰিটো হ'লে আজি হ'ব সাদিনীয়া শুভকা যোগ। বন্ধুসকল, আমাৰ এই ভিডিঅ' যদি প্ৰথমবাৰ কাৰণে আপুনি চাইছে তেনেহ'লে পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে অনাগত দিনত আমাৰ এষ্ট্ৰলজি ভিডিঅ'সমূহ আপুনি সহজে পায়। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বন্ধুসকল, এতিয়া আহিছোঁ ৰাশিফলৰ মূল অংশলৈ আৰু জন্ম ৰাশি অনুসৰি আপোনাৰ কেনে যাব গোটেই ভিডিঅ'টোত আপোনালোকক কম, গতিকে শেষলৈকে চাব। যদি আপোনাৰ মেঘ ৰাশি হয় তেনেহ'লে আজিৰ দিনটো বৰ এটা পজিটিভ আশা নাই, অৰ্থাৎ আপোনাৰ কষ্ট বেছি হ'ব আৰু আপোনাৰ দায়িত্ব বাঢ়িব। আপুনি অপেক্ষা কৰাৰ বহুত ফল থাকিব, অৰ্থাৎ যিকোনো ক্ষেত্ৰত আপুনি আজি অপেক্ষাই কৰিব লাগিব। সময়মতে আপোনাৰ কাম আজি হোৱাৰ পৰা অলপ কষ্ট হ'ব। পুত্ৰৰ পৰা আপোনাৰ বৰ এটা লাভ নাপাব, অৰ্থাৎ তেওঁৰ পৰা মানহানি কথা শুনিবলগীয়া হ'ব পাৰে, অৰ্থাৎ তেওঁ বদনাম আহিব পাৰে। যদি আপোনাৰ বৃষ ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন, আজি পজিটিভ দিন। যি কাম কৰে তাৰ ভাল ৰিজাল্ট পোৱাৰ যোগ থাকে। আজি স্বাস্থ্যৰ ক্ষেত্ৰতো উন্নত হ'ব, পইচা পাতিৰ ক্ষেত্ৰতো আজি ভাল হ'ব। আপোনাৰ ভক্তিভাৱত আজি যথেষ্ট নতুন কামো হৈ উঠিব। আজি আপোনাৰ কাৰণে লাভ হ'ব। যদি আপোনাৰ মিথুন ৰাশি হয় তেনেহ'লে আজি পৰিয়ালক অলপ সময় দিয়ক, আপোনাৰ কাৰণে ভাল আছে। দাম্পত্য সুখ বৃদ্ধি পাব, ঘৰুৱা অশান্তিবিলাক আপোনাৰ দূৰ হ'ব, ককাই ভাইৰ মাজতো একতা বৃদ্ধি পাব। আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত উন্নত হ'ব আৰু ষ্টুডেণ্টসকলৰ অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আজিৰ দিনটো যথেষ্ট শুভ দিন। আজি বিভিন্ন ক্ষেত্ৰত আপুনি নতুন কাম আৰম্ভ কৰিব পাৰে। যদি আপোনাৰ কৰ্কট ৰাশি তেনেহ'লে আজিৰ দিনটো দাম্পত্য সুখ নাথাকে, অৰ্থাৎ আপোনাৰ সমস্যা আহিব। পতি পত্নী বা প্ৰেমিক প্ৰেমিকাৰ ক্ষেত্ৰত দূৰত্ব বাঢ়িব। আজি আৰ্থিকভাৱে বৰ এটা ঠিক নাথাকে, মানসিক ডিষ্টাৰ্বেঞ্চ খুব বেছি থাকিব। পিতৃ মাতৃৰ ৰোগৰ কথাত আপুনি চিন্তিত হ'ব। সহায় সহযোগিতা বেলেগৰ পৰা পাব যদিও আপোনাৰ ক্ষেত্ৰত বৰ সেইটো আশাবাদ নহ'ব, অৰ্থাৎ আপুনি সংযমী মনোভাৱেৰে কাম কৰিবলৈ যত্ন কৰিব। যদি আপোনাৰ সিংহ ৰাশি হয় তেনেহ'লে কাজিয়া পেচাল হোৱাৰ সমস্যাটো থাকিব, অৰ্থাৎ আপোনাৰ কৰ্মক্ষেত্ৰত আপোনাৰ শত্ৰু সংখ্যা বৃদ্ধি পাব, যাৰ জৰিয়তে আপোনাৰ কৰ্মস্থলতে সমস্যাৰ সৃষ্টি হ'ব। আজি আপোনাৰ ক্ষেত্ৰত বহু সমস্যা দেখা যাব, বিশেষকৈ স্বাস্থ্য, আৰ্থিক, লগতে আপুনি সামাজিকভাৱেও বহু ক্ষেত্ৰত সমস্যা পাব। গতিকে নতুন কাম আপুনি আৰম্ভ নকৰিব। আপোনাৰ মনোভাৱ সংযমী হোৱাটো একেবাৰে গুৰুত্বপূৰ্ণ। খেতিয়কসকলৰ কাৰণে বৰ এটা পজিটিভ নাই, ছাত্ৰ ছাত্ৰীসকলেও বৰ এটা পজিটিভ নাথাকে। যদি আপোনাৰ কন্যা ৰাশি হয় তেনেহ'লে আজি মান সন্মান প্ৰতিষ্ঠাৰ দিন। আজি আপুনি ৰজা হৈ খাব পৰা যোগ, অৰ্থাৎ আপুনি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পাব। আজি আপোনাৰ স্বাস্থ্যৰ উন্নত হ'ব, ব্যৱসায় বাণিজ্যৰ উন্নত হ'ব, মান সন্মানো পাব, ৰাজহুৱা ব্যস্ততাৰ বৃদ্ধি পাব। আপুনি নতুন কাম আপুনি হাত দিব পাৰে। যদি আপোনাৰ তুলা ৰাশি হয় তেনেহ'লে বৰ এটা পজিটিভ দেখা নাপালোঁ। আপোনাৰ মানসিক অস্থিৰতা বেছি থাকিব। আজি কষ্ট কৰাৰ ৰিজাল্টটো আজি খুব কম পাব। আজি আপোনাৰ ক্ষেত্ৰত শাৰীৰিকভাৱে অলপ ধ্যান দিব লাগিব। পিতৃ মাতৃৰ স্বাস্থ্যত গুৰুত্ব দিব আৰু মাতৃৰ বিশেষকৈ আপোনাৰ বুকুৰ বিষ বা পেটৰ বিষ বা তেনেকুৱা ধৰণৰ, অৰ্থাৎ আপোনাৰ ৱাইফৰ ক্ষেত্ৰতে হওক তেনেকুৱা ধৰণৰ হোৱাৰ সম্ভাৱনা থাকে। গতিকে কিছু ক্ষেত্ৰত সাৱধান হ'ব। যদি আপোনাৰ বৃশ্চিক ৰাশি তেনেহ'লে আজি নতুনত্বৰ দিন। আজি আপোনাৰ কাৰণে পজিটিভ দিন, স্বাস্থ্য হওক, সামাজিক হওক, সকলো ক্ষেত্ৰতে। আপোনাৰ ককাই ভাইৰ মাজত আন্তৰিকতা বৃদ্ধি পাব। আপোনাৰ ক্ষেত্ৰত নতুন কৰ্ম সংযোজন হ'ব। আজি আপোনাৰ কাৰণে ভাল দিন। আনৰ সহায়ত আপুনি যিকোনো কাম কৰিব পৰাকৈ যোগ থাকে। ব্যৱসায় উন্নতি থাকিব। আজি আপোনাৰ কাৰণে ভাল দিন আৰু বহুদিনীয়া আশাৰ পূৰণ হোৱাৰ যোগ থাকে। যদি আপোনাৰ ধনু ৰাশি হয় তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে পজিটিভ দিন। আজি আপোনাৰ মনৰ আশাবোৰ পূৰ হ'ব। আজি স্বাস্থ্যৰ ক্ষেত্ৰতো উন্নত হ'ব। যিসকলে খেতি বাতিৰ লগত জড়িত, যিসকলে কৃষিকৰ্ম আৰু যিসকলে কালচাৰেল লাইনত কাম কৰি আছে, সাংস্কৃতিক দিশত, তেওঁলোকৰ কাৰণে আজিৰ দিনটো যথেষ্ট ভাল দিন। আজি আপোনাৰ মনৰ অস্থিৰতাটো দূৰ হ'ব, পৰিয়ালৰ মাজত একতাও বৃদ্ধি পাব। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আজি অত্যন্ত শুভ বুলি ক'ব পাৰি। আজি আপোনাৰ কাৰণে ভাল হ'ব। যদি আপোনাৰ মকৰ ৰাশি তেনেহ'লে আপোনাৰ শত্ৰু সংখ্যা বৃদ্ধি পাব। আপুনি ক'ৰবাত অপদস্থ হ'ব পাৰে, গতিকে কথা কওঁতে কাম কৰোঁতে সাৱধান হ'ব। বিশেষকৈ কৰ্মস্থানত আপুনি বছৰ গালি খোৱাৰ বা আপুনি ওপৰ মহলৰ লগত একতা বজাই ৰাখিবলৈ যত্ন কৰিব, নহ'লে তেওঁলোকৰ ফালৰ পৰা আপোনাৰ সমস্যা আহিব। আজি নতুন কাম আপুনি হাত নিদিব। সামাজিক প্ৰতিষ্ঠাৰ ক্ষেত্ৰত আপোনাৰ আজি বহুত কষ্ট হ'ব।
যদি আপুনি ৰাজনীতিভাৱে জড়িত ব্যক্তি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে বৰ এটা পজিটিভ নাই। যদি আপোনাৰ কুম্ভ ৰাশি তেনেহ'লে আজিৰ দিনটো নতুনত্ব থাকিব। সংযমী মনোভাৱে যিকোনো কাম আগবাঢ়ি গ'লে আপোনাৰ ক্ষেত্ৰত পজিটিভ হ'ব। নতুন কাম আপুনি হাত দিব পৰাকৈ যোগ থাকে। আপোনাৰ মনৰ অস্থিৰতাটো দূৰ হ'ব। আজি আপোনাৰ শৰীৰৰ কষ্টও দূৰ হ'ব। আজি আপোনাৰ কাৰণে ভাল হ'ব। আৰ্থিক দিশটো ভাল হ'ব আৰু পাবলগীয়া পইচা ঘূৰাই পাব আজি। আজি ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে পজিটিভ দিন। আৰু যদি আপোনাৰ মীন ৰাশি হয় তেনেহ'লে আপুনি ন্যায়সংগত কামবিলাকত আজি ভাল ৰিজাল্ট পাব। অৰ্থাৎ কোৰ্ট কাছাৰীৰ লগত চলি থকা কামবিলাকত আপোনাৰ পক্ষে আজি যাব আৰু কোৰ্ট কাছাৰীত কাম কৰি থকা মানুহসকলৰ ক্ষেত্ৰতো আজিৰ দিনটো পজিটিভ আছে। আজি স্বাস্থ্যৰ ক্ষেত্ৰতো উন্নতৰ দিন। আজি মানসিকভাৱেও আপোনাৰ সকলো সমস্যাৰ পৰা মুক্ত হোৱাৰ যোগ থাকে। আৰু বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আজি শুভ দিন আৰু দাম্পত্য সুখো আপোনাৰ বৃদ্ধি পাব আৰু ৰাজহুৱাভাৱে আপুনি স্বীকৃতি পোৱাৰ দিন। আজি আপোনাৰ কাৰণে ভাল দিন। বন্ধুসকল, এয়া আছিল আজিৰ দিনটোৰ ৰাশিফল। যিসকলে ৰাশি শুভ বুলি ক'লেও তেওঁলোকে নতুন কাম আৰম্ভ কৰিব। যিসকলে ৰাশি অশুভ বুলি ক'লেও তেওঁলোকে নতুন কাম আৰম্ভ নকৰিব, অন্যথা তেওঁলোকে সমস্যাত পৰিব। ধন্যবাদ। আপোনালোক পুনৰ আন এক ভিডিঅ'ত লগ পাম। ধন্যবাদ।